আমাৰ আৰু এটা পৰিছে মুন্না আৰু মানি বুলি ক'লে কিন্তু সৰু ডাঙৰ সকলোৱে চিনি পায় আমাক। মানে মুন্না আৰু মানি আপোনালোকৰ দুয়োজনৰ নিক নেম। নমস্কাৰ, কথা বাৰ্তাৰ আন এটি নতুন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে নতুনকৈ পঞ্চায়ত সভাপতি হিচাপে নিযুক্তি লাভ কৰা বা নিৰ্বাচিত লাভ কৰা এগৰাকী বাইদেউ। আমি পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ, তেখেতৰ বিষয়ে কিছু কথা জানিম। আহক আমি পোনে পোনে বাইদেউৰ ওচৰলৈ যাওঁ। নমস্কাৰ বাইদেউ, আমাৰ কথা বাৰ্তা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি সভাপতি আসনত বহিলে অনুভূতি কেনেকুৱা? এইটো বুজাব নোৱাৰিম, কাৰণ বহুত কষ্টৰ ফল, মোৰ হাজবেণ্ডৰ বহুত পৰিশ্ৰমৰ ফলত মই আজি এইখিনি পাইছোঁ। মানে এনেকুৱা এটা অৱস্থা, যেতিয়া মই সভাপতি আসনটো পালোঁ, শপত গ্ৰহণ হ'ল, মানুহে হাঁহিছে, কিন্তু মই মানে মোৰ আনন্দৰ কিহত কান্দি ওলাই আহিছোঁ তাতে। সেই অনুভূতিটো মই বুজাব নোৱাৰিম আপোনালোকক। যিয়ে নহওক, আপোনাৰ সপোন বাস্তৱ হৈছে, আমিও আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচ্ছা, এই সভাপতিলৈ যিটো যাত্ৰা, মানে মেম্বাৰৰ পৰা সভাপতিলৈ, এই যাত্ৰাৰ অভিজ্ঞতা সম্পৰ্কে আমাক জনাব। প্ৰথমতে এইবাৰ কিন্তু মোৰ নিৰ্বাচন খেলাৰ ইচ্ছা নাছিল। পিছত কিবা কৰি মানে ৰাইজৰ পৰা ধৰিল, মোক প্ৰথমতে আঞ্চলিক সদস্যৰ বাবে টিকট দিব আহিল, কিন্তু মই নাৰাখিলোঁ, ঘূৰাই দিলোঁ। তাৰপিছত মোৰ হাজবেণ্ডে মানে সদস্যৰ কিন্তু নামটো দি দিলে। আচ্ছা, দিয়াৰ পিছত আৰু উপায় নাই। তাৰপিছত আছোঁ চুপচাপ থাকি নমিনেশ্যনটো যিদিনা দি আহিলোঁ, হয়, সেইদিনা এই ৰুমটোতে মই আৰু মোৰ হাজবেণ্ডে বহি কথা পাতি থাকোঁতে আমাৰ পঞ্চম খণ্ডৰ আব্দুল মালিক আহি গ'ল। আহি কয়, আপোনালোকে এইটো মেম্বাৰ খেলিব নে প্ৰেচিডেণ্ট? মই ক'লোঁ, মই সভানেত্ৰীৰ কাৰণে কি কৰিম। প্ৰথমতে মেম্বাৰ কয়, ঠিক আছে আমি আছোঁ। মোৰ হাজবেণ্ডৰ লগতে মালিক আৰু তাৰ গ্ৰুপে মোক যথেষ্ট সহায় কৰিছে, আৰু পঞ্চমবাসী ৰাইজে যি দোৱা আৰু আশীৰ্বাদ দিছে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকৰ এই ঋণ হয়তো মই শোধ কৰিব নোৱাৰিম। হয়, যিহেতু এই বছৰ পঞ্চায়ত গঠন প্ৰক্ৰিয়া অকণমান বেলেগ হৈছে, বিশেষকৈ মেম্বাৰসকলে সভাপতি নিৰ্বাচন কৰিব, কিমানজন সদস্য বা মেম্বাৰে আপোনাক সমৰ্থন জনাইছিল? মোৰ লগত মোক লৈ আৰু 6জন মেম্বাৰ আছিল, সদস্য আছিল। তেওঁলোকে যথেষ্ট সহায় কৰিছে। তেওঁলোকক মানে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত আছিল, আৰু আশা কৰোঁ এই 5 বছৰ থাকিব, আৰু যিমান দিনলৈকে জীয়াই থাকিম তিমান দিনলৈকে আমাৰ বন্ধুত্ব থাকি যাব। আচ্ছা, আমাৰ দৰ্শকক প্ৰথমে আপোনাৰ প্ৰাথমিক পৰিচয়টো দিব। মোৰ নাম ফাতেমা বেগম, মোৰ স্বামীৰ নাম জিয়াৰুল হক। আমাৰ আৰু এটা পৰিছে মুন্না আৰু মানি বুলি ক'লে কিন্তু সৰু ডাঙৰ সকলোৱে চিনি পায় আমাক। মানে মুন্না আৰু মানি আপোনালোকৰ দুয়োজনৰ নিক নেম। বঢ়িয়া। আমাৰ এই অঞ্চলৰ বিশেষকৈ মহিলাসকল ৰাজনীতিলৈ আহিবলৈ টান পায়। আপুনি কেনেকৈ এই ৰাজনীতিলৈ আহে? মই আৰু মোৰ হাজবেণ্ডে সদায় একেলগে ঘূৰোঁ। এইটো সকলোৱে জানে, আমি দুটাই বেলেগ হৈ নুঘূৰোঁ। তেনেকৈ তেওঁলোকৰ মই কিছুমান মিটিঙত যাওঁ, গৈ মানে মোৰো মানে এটা নিচা লাগি গ'ল, আৰু মানে মানুহক দেখি, বেলেগক দেখি মোৰো মানে এটা মানে মনত ভাৱ হ'ল, ময়ো ৰাইজৰ কাৰণে কিবা কৰিম। এদিনাখন বালাপাৰা মিটিং এখনত বহি মই কৈছোঁ, মোৰ খুব ইচ্ছা যায় ৰাইজৰ কিবা কাম কৰাৰ কাৰণে। মই যদি প্ৰেচিডেণ্ট হ'ব পাৰোঁ কেতিয়াবা, তেনেহ'লে মই ৰাইজৰ কাৰণে কাম কৰিম। কিন্তু মোৰ সেই দিনৰ সেই কথাটো মোৰ সপোন ভাবি তেওঁ মোক মানে চেষ্টা চলাল, আৰু আজি এইখিনি পালোঁ। আচ্ছা, যোৱা পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ, বহু মহিলা প্ৰতিনিধিয়ে নিজৰ স্বামীৰ নামটো লগত ৰাখিছে, নাইবা ফটোটো লগত ৰাখিছে। আপুনিও তেনেকৈ নিজৰ স্বামীৰ নামটো বা ফটোটো সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল নেকি? মই যিহেতু ছোৱালী, আমাৰ প্ৰত্যেকটা মানে সফলতাৰ ক্ষেত্ৰত কিন্তু আমাৰ হাজবেণ্ডৰ হাত সম্পূৰ্ণ থাকে। তেওঁৰ ফটোখন দিয়া নাই, কিন্তু মই জানো তেওঁ অন্তৰৰ পৰা মোৰ লগত আছে। তেওঁ নহ'লে মই ইমানখিনি নাপালোঁহেঁতেন। আৰু তেওঁক মানে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ মোৰ প্ৰতিটো সপোন পূৰণ কৰাৰ বাবে। তেওঁৰ মাজত এজন ভাল দেউতা, ভাল বন্ধু, ভাল স্বামী, প্ৰত্যেকটা ৰূপে মই দেখিছোঁ। হয়, জিয়াউল হক ডাঙৰীয়া সকলোৰে পৰিচিত, শিক্ষাৰ লগতো জড়িত, বিভিন্ন সামাজিক কাম কাজৰ লগতো জড়িত। আপোনাৰ পিছত তেখেতৰ অৱদান থকাৰ কাৰণে হয়তো আপুনি আজি ইমানলৈ আগবাঢ়িছে। আপুনি কি ভাবে? হয়, নিশ্চয় তেওঁৰো অৱদান আছে, আৰু ৰাইজৰো যথেষ্ট অৱদান আছে। ৰাইজকো মই ধন্যবাদ জনাইছোঁ। তেওঁৰ লগত ৰাইজেও সহায় সহযোগ কৰিছে, নহ'লেতো অকলেতো কৰিব নোৱাৰিব ৰাইজৰ কাম। ৰাইজেও যথেষ্ট সহায় সহযোগিতা কৰিছে। হয়,
এতিয়া আপুনি পঞ্চায়তবাসীলৈ আপুনি কিদৰে ধন্যবাদ জ্ঞাপন কৰিব? পঞ্চায়তবাসী ধন্যবাদ দিয়াৰ মোৰ মানে ভাষা নাই। তেওঁলোকে যি মানে সহায় সহযোগিতা কৰিছে তাৰ বাবে মই চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত। আৰু মই এটাই কথাই ক'ম যে মই তেওঁলোকৰ হকে যিমান পাৰোঁ ভাল কাম কৰি যাম। মোৰ দ্বাৰা যেন অন্যায় নহয়। মই ৰাইজৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে মোক আশীৰ্বাদ কৰক, দোৱা কৰক, মোৰ দ্বাৰা যেন ভুল নহয়। আৰু যদি কেতিয়াবা কিবা ভুল হয়, আনৰ আগত সমালোচনা নকৰি ডাইৰেক্ট মোৰ লগত কথা পাতি মোক বস্তুখিনি বুজাই দি ভাল দিহা পৰামৰ্শ দিলে মই মানে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হ'ম। আমি কাবাইতাৰী গাঁও পঞ্চায়তত বিগত দিনত কেইবাজনো প্ৰতিনিধি পাইছোঁ। তেওঁলোকৰ কাৰ্যকালৰ ওপৰত ভিত্তি কৰি জনসাধাৰণে বিভিন্ন সমালোচনা কৰি আহিছে। আপুনি এই ক্ষেত্ৰত কেনেকৈ সজাগ আৰু সচেতন হৈ কাম কৰিব? মই ভাবোঁ যিকোনো কাম কৰাৰ আগত গোটেই সদস্যখিনি আৰু ৰাইজৰ মানুহ লগ হৈ যদি আলোচনাৰ মাধ্যমত কাম কৰোঁ, তেনেহ'লে হয়তো মই দোষী নহ'ম। কিয় মই চবৰ লগতে আলোচনা কৰিছোঁ কামটো। মই অকলে একো নকৰোঁ। বৰ ধুনীয়া কথা। এতিয়া আমি আপোনাৰ ব্যক্তিগত কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ল'ৰা ছোৱালী কেইজন? দুজন। প্ৰথমজনী ছোৱালী, দ্বিতীয়টো ল'ৰা। আচ্ছা, আপুনি বিবাহ পাশত কেতিয়া আবদ্ধ হৈছিল? 1997 চনত 25 ডিচেম্বৰত। এৰেঞ্জ নে লাভ? লাভ এৰেঞ্জ দুটাই। যিয়ে নহওক, গাঁওবাসীয়ে যিহেতু আপোনাক মেম্বাৰ হিচাপে নিৰ্বাচিত কৰিছে, গাঁওবাসীৰ সঁহাৰি কেনেকুৱা আছিল? গাঁওবাসীৰ সঁহাৰিটো মোৰ সদায় আছিল লগত। আৰু আমাৰ এই যিদিনা সময়তো আপোনালোকে জানে মই এইখন ঠাইতে ছোৱালী, তেনেকৈ মোক চিনি পায়। আৰু যিহেতু মই প্ৰথম খণ্ডৰ বোৱাৰী, বিয়া হৈ অহাৰ পৰা চবৰ লগতে মোৰ এটা ভাল ৰিলেশ্যন আছে। এই হিচাপে মোক বহুতে অনুপ্ৰেৰণা যোগাইছে বোলে আপুনি হওক, আমাৰ ভাল হ'ব। আপুনি হ'লে আমি মনৰ কথা খুলি ক'ব পাৰিম আৰু আপোনাক যিমান দূৰ লৈ যাব পাৰোঁ, যিমান কষ্ট কৰিব লাগে আমি কৰিম, আপুনি অকল থিয় হওক। আৰু তেওঁলোকে তেওঁলোকৰ কথা ৰাখিছে। ময়ো চেষ্টা কৰিম তেওঁলোকৰ যি প্ৰতিশ্ৰুতি দিছোঁ সেইটো ৰখাৰ কাৰণে। আপুনি জনসাধাৰণৰ স্বাৰ্থৰ কল্যাণ হকে কাম কৰক, আমি তাৰে কামনা কৰিছোঁ। যেন কোনো সমালোচনাৰ সন্মুখীন হ'ব নালাগে, দোৱা কৰিব। লগতে আমি এইটোও কামনা কৰোঁ যে আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকল স্বচ্ছ আৰু নিকা হওক, তেহে আমাৰ পঞ্চায়ত উন্নতি হ'ব। বাৰু, এতিয়া আমি আপোনাৰ ছাত্ৰ জীৱনৰ কিছু কথা জানিব বিচাৰিছোঁ। ছাত্ৰ জীৱন মনত পেলাই আকৌ ঘূৰি যাব মন যায়। তথাপিও কিছু অভিজ্ঞতা শ্বেয়াৰ কৰক। মইতো কাবাইতাৰী LP স্কুলৰ পৰা মই প্ৰাথমিক শিক্ষা লাভ কৰিলোঁ। তাৰপিছত হাইস্কুল চলন্দাপৰা হায়াৰ ছেকেণ্ডাৰীত কৰিলোঁ। হয়। তেতে মোৰ হাজবেণ্ডক মই লগ পাইছিলোঁ একেখন স্কুলতে। তাৰ পৰা কথা বতৰা আৰম্ভ, শেষত গৈ বিয়া হ'ল। 1996 চনত মই মেট্ৰিক পাছ কৰিলোঁ। 97 চনত মানে বিয়া হ'ল। দেউতাৰো অসুখ হ'ল, তাৰপিছত বিয়া দি ভাল মানুহ, ল'ৰাটোও ভাল আছিল। আৰু হয়, তেওঁ এজন ভাল মনৰ মানুহ, তাৰ লগত বিয়া হৈ গ'ল। এতিয়া আৰু নিজৰ যিখিনি বাকী সপোন আছিল সেইখিনি ল'ৰা ছোৱালীক দি পূৰা কৰাৰ চেষ্টা কৰি আছোঁ। হয়, আপোনাৰ প্ৰতিটো আশা সপোন এনেদৰে বাস্তৱ প্ৰতিফলন ঘটক, তাৰে কামনা কৰিছোঁ। এইবাৰ আমি জানিব বিচাৰিছোঁ যে পঞ্চায়ত প্ৰতিনিধিসকলে চৰকাৰী কাম কাজক লৈ বহুত ধৰণৰ সপোন ৰচে বা ভৱিষ্যত পৰিকল্পনা কৰে। এই ক্ষেত্ৰত আপোনাৰ সপোন কি? পঞ্চায়তৰ কাম কাজক লৈ আপুনি কেনেদৰে সপোন দেখিছে? মোৰ সপোন মানে মই ৰাইজৰ লগত মিলি কাম কৰা। মই মানুহ দুনীয়াত চিৰদিনৰ কাৰণে নাহে, এদিন হ'লেও আমি এৰি যাব লাগিব। মোৰ মানে ইচ্ছা আছে মই ৰাইজৰ মাজত এনেকুৱা কাম কৰি যাম, ভাল কাম কৰাৰ চেষ্টা কৰিম, যেন মই মৰি যোৱাৰ পিছতে ৰাইজে এবাৰ মনত কৰে মোক ভাল নাম লৈ। হয়, বিগত কাৰ্যকালত দেখা গৈছে বিভিন্নজন প্ৰতিনিধি, মানে পঞ্চায়ত সভাপতি হওক বা সভানেত্ৰীয়ে হওক, তেওঁলোকৰ ওচৰলৈ যেতিয়া নাগৰিকসকলে পঞ্চায়ত চাৰ্টিফিকেট ল'বলৈ যায়, তেওঁলোকক ঘূৰাই, এতিয়া নহয় আবেলি নহয় ৰাতি, কাইলৈ, এনেদৰে কৈ ঘূৰাই। আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব নেকি? আশা কৰোঁ নহ'ব। আপুনি যিহেতু গোটেই পঞ্চায়তখন ঘূৰি চাইছে, কেনেধৰণৰ সমস্যা এই পঞ্চায়তত আপুনি দেখিবলৈ পাইছে? বেছিভাগ ৰাস্তা ঘাট, ধৰ্মানুষ্ঠান, আমাৰ যিবিলাক দুখীয়া মানুহ আছে পাবলগীয়া সাহায্যখিনি পোৱা নাই, তেনেকুৱা বহুত আছে। আপুনি যেতিয়া ছাত্ৰ অৱস্থা আছিল আৰু আজিৰ যিটো ছাত্ৰ অৱস্থা চলা ফুৰা, ইয়াৰ মাজত পাৰ্থক্য কেনেকুৱা পাইছে? আগত আমি স্কুলত গৈছিলোঁ, খেলা ধূলা কৰিছিলোঁ, বা স্কুলৰ পৰা আহিও আবেলি সময়খিনিত আমি খেলা ধূলা কৰিছিলোঁ।
কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে স্কুলত ৰাতিপুৱা উঠিও মোবাইল চাই বা আবেলি আহিও তেওঁলোকৰ মানে অলপ পঢ়া শুনাটো ব্যস্ত থাকে বা খেলা ধূলাৰ প্ৰতি ধৰ নিচা নাই, অকল অনলাইনতে নিচা। হয়, আপোনাক মাতৃ হিচাপে পাই আপোনাৰ সন্তান কিমানখিনি সন্তুষ্ট? মই জনাতো মোৰ ল'ৰা ছোৱালী সম্পূৰ্ণ সন্তুষ্ট। হয়, ল'ৰা ছোৱালীক সদায় বন্ধু বুলি ভাবি যদি আপোনালোকে ভাবে তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালী কেতিয়াও আপোনাৰ বিপক্ষে নাযায়। আৰু মই ভাবোঁ প্ৰত্যেকজন মাক দেউতাকে ল'ৰা ছোৱালীৰ বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে। ল'ৰা ছোৱালীৰ ভাল বন্ধু মাক বাপেকে হ'ব পাৰে, বেলেগে নহয় কিন্তু কেতিয়াও। আৰু মই প্ৰত্যেকজন ল'ৰা ছোৱালীকে ক'ম, যিকোনো ক্ষেত্ৰত সদায় মাক দেউতাকৰ লগতে আলোচনা কৰিবা, বাহিৰত নকৰি। আৰু মোৰ ল'ৰা ছোৱালী দুয়োটাই মানে সৰুৰে পৰাই যিকোনো ভাল হওক বেয়া হওক যিকোনো ক্ষেত্ৰতে মোৰ লগত আলোচনা কৰে বা দেউতাকৰ লগত আলোচনা কৰে। বৰ ধুনীয়া। আপুনি যিহেতু এগৰাকী মাতৃ হৈ আপুনি মাতৃ সমাজক অৰ্থাৎ মহিলা সমাজক কি বাৰ্তা দিব? মই প্ৰত্যেকগৰাকী মাতৃক মই জনাম যে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক সদায় গালি নিদিব, মাৰপিট নকৰিব আৰু ল'ৰা ছোৱালীক সদায় বন্ধুত্বপূৰ্ণ আচৰণেৰে প্ৰত্যেকটো বস্তু বুজাই দিব, ভাল বেয়া সকলো দিশত অৱগত কৰাব লাগে। আৰু সেইখিনি মই সকলো মাতৃকে অনুৰোধ জনাম, আপোনালোকে ল'ৰা ছোৱালীৰ ভাল বন্ধু হৈ দেখক, আপোনাৰ ল'ৰা ছোৱালী এনেই ভাল হৈ যাব। আপোনাৰ স্বামী মানে জিয়াউল হক ডাঙৰীয়াই আপোনাৰ আটাইবোৰ সপোন পূৰণ কৰিছে বুলি আপুনি উল্লেখ কৰিছে। আৰু কোনো সপোন আছে নেকি যিটো এতিয়ালৈকে পূৰণ হোৱা নাই? এতিয়াও ভবা নাই, কিন্তু ভাবিম। বাৰু, আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে দূৰলৈ ক'ৰবাত ফুৰিবলৈ গৈছিল নেকি একেলগে? হয়, গৈছিলোঁ, বহুবাৰ গৈছোঁ আমি। হায়দৰাবাদ, চেন্নাই, কেলকাতা এনেকৈ বহুত ঠাই ঘূৰি ফুৰিছোঁ। বাৰু, আপুনি হাজবেণ্ডৰ আশা পূৰণ কৰিবলৈ সক্ষম হৈছে নে নাই? মোৰ তৰফৰ পৰা মই কৰিছোঁ, কিন্তু বাকীখিনি তেওঁৰ কথা, তেওঁ কিমানখিনি সন্তুষ্ট হৈছে সেইটো তেওঁ ক'ব পাৰিব। আমি বাহ্যিকভাৱে দেখা পাওঁ আপোনালোকৰ দাম্পত্য জীৱনত খুব আণ্ডাৰষ্টেণ্ডিং আছে। আভ্যন্তৰীণভাৱে আপোনালোকৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল হৈছিল নেকি? আমাৰ তেনেকুৱা কাজিয়া নহয়, আৰু এজনে ক'লে এজনে চুপ থাকোঁ। হয়, আপোনাৰ হাজবেণ্ড মানে জিয়াউল হকৰ সপোন সম্পৰ্কে আপোনাৰ অৱগত নেকি? যদি অৱগত, তেখেতৰ সপোনটো কি আছে? তেখেতৰ এটাই সপোন, তেওঁৰ ল'ৰা ছোৱালী ভাল মানুহ হ'ব লাগে, শিক্ষা দীক্ষাত মই সেইটো গঢ়াৰ দায়িত্ব মোক দিছে আৰু মই যথেষ্ট চেষ্টা কৰিছোঁ। হয়, মাতৃ হ'ল সন্তানৰ প্ৰথম শিক্ষক। আপুনি মাতৃ হৈ আপোনাৰ সন্তানক যিদৰে শিক্ষা প্ৰদান কৰিছে, নিশ্চয় ভাল আৰু সুশিক্ষা প্ৰদান কৰি আছে। এতিয়া আমাৰ এই বাস্তৱ বা বৰ্তমান ছাত্ৰসকলক উদ্দেশ্যে আপুনি কি বাৰ্তা দিব? তেওঁলোকক মই জনাম যে তোমালোকে পঢ়া শুনাত ফ'কাছ কৰা, প্ৰথমতে নিজে গঢ়ি উঠা, তাৰপিছত বাকী চিন্তা কৰিবা। আজি মোবাইল এটা চাওঁ, তুমি পিছতো চাব পাৰিবা মোবাইলটো, কিন্তু পঢ়া শুনাৰ সময়টো পাৰ হৈ গ'লে ঘূৰাই নাপাবা। পঢ়া শুনাত ফ'কাছটো কৰিবলৈ ক'ম। খেলা ধূলাও কৰাৰ লগত মোবাইলটো চোৱা, অলপ চোৱা, যিখিনি লাগে সেইখিনি চোৱা, অযথা সময় নষ্ট নহয়, যিখিনি ভাল বস্তু সেইখিনি চোৱা, বাকীবোৰ এক্সিট কৰি দিয়া। শেষত আপোনাৰ পঞ্চায়তবাসী তথা 10খন গাঁৱৰ 10জন সদস্যক উদ্দেশ্যে কি ক'ব? মেম্বাৰসকলৰ, মই সভানেত্ৰী হোৱাত মেম্বাৰসকলৰ যথেষ্ট অৱদান আছে। তেওঁলোকে ফাৰ্ষ্টৰ পৰা মানে ফাৰ্ষ্ট টু লাষ্ট তেওঁলোকে যি সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকক মই মানে ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। কিন্তু আৰু ভাবোঁ চিৰজীৱন এনেকৈ আমাৰ বন্ধুত্বপূৰ্ণ ৰিলেশ্যনটো থাকি যাব। আৰু কাবাইতাৰী ৰাইজক জনাম, বিশেষকৈ আমাৰ পঞ্চম খণ্ডৰ আব্দুল মালিক, বাবুল ভাই আৰু তেওঁলোকৰ গ্ৰুপক, আৰু আমাৰ কাবাইতাৰীৰ চতুৰ্থ খণ্ডৰ মনিৰুল বুলি যে কয়, মনিৰুল, মতলেব আৰু সেইফালে ধৰ শ্বহীদুল কালাম, এনেকৈ বহুতবোৰ মানুহ আছে যিবোৰে মোক যথেষ্ট সহায় কৰিছে। মানে তেওঁলোকৰ উপকাৰ মই পাহৰিব নোৱাৰিম। আৰু সৰ্বশেষত মই আমাৰ গোটেই কাবাইতাৰী পঞ্চায়তৰ ৰাইজবাসীৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে দোৱা আৰু আশীৰ্বাদ কৰক, মোৰ কাৰ্যকালত যেন কোনো ভুল নহয়, তেওঁলোকে যেন মোক সদায় গঠনমূলক দিহা পৰামৰ্শ দি থাকে, তাৰ বাবে তেওঁলোকক মই অনুৰোধ জনাইছোঁ আৰু আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। হয়, এইবুলি আমি জানিব পাৰিছোঁ যে পঞ্চায়ত গঠনৰ ক্ষেত্ৰত মেম্বাৰসকলক যথেষ্ট পৰিমাণে মানে শকত ধনৰ টোপোলাৰ বিনিময়ত ক্ৰয় কৰিছে বা ক্ৰয় কৰা হৈ আছে। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে নেকি? নাই হোৱা, কাৰণ মই এইখন জেগাৰ
এই ঠাইৰে ছোৱালী যিহেতু আৰু ইয়াৰে বোৱাৰী সেই হিচাপে মানে মোক সৰুৰে পৰা সকলোৱে চিনি পায় আৰু মোৰ বিষয়ে কম বেছি পৰিমাণে বা মোৰ বংশ পৰিচয় সকলোৱে জানে হয়তো সেইটোও হ'ব পাৰে যিকোনো উচিলাত আৰু ৰাইজে মোক যথেষ্ট সঁহাৰি যোগাইছে মানে সহায় কৰিছে আৰু মেম্বাৰসকলক মানে মই ধন্যবাদ জনাম তেওঁলোকক কোনেও কোনো কথাত কোনো প্ৰলোভন দেখুৱাই ঘূৰাব পৰা নাইকিয়া তেওঁলোকে এটা কথা কৈছে তাই আমাৰ ঠাইৰ ছোৱালী তাইৰ ওচৰত ঘৰ মানে ঘৰটোও ধৰব কাৰণ 5 বছৰ ৰাইজে চলিব লাগিব বাকী কেণ্ডিডেট দাবীদাৰকেইটা যিহেতু দূৰত আছিল ময়ে ওচৰত পৰোঁ ৰাইজে বিবেচনা কৰি মোক বাছনি কৰিছে আপুনি ৰাজনীতিত অৱতীৰ্ণ হোৱাৰ পিছত ৰাজনৈতিকভাৱে আপোনাৰ কোনো শত্ৰুৰ জন্ম হৈছে নেকি নিৰ্বাচন খেলিলে শত্ৰু হ'বই স্বাভাৱিক সদৌ শেষত আমাৰ কথা বাৰ্তা দৰ্শকলৈ কি বাৰ্তা প্ৰেৰণ কৰিব মই আপোনালোকৰ কথা পতা দৰ্শকক আহ্বান জনাম আপোনালোকে আমাৰ দৰে মহিলাবিলাকক বিশেষকৈ পুৰুষসকলক আহ্বান জনাম আপোনালোকে মহিলাবিলাকক অকল মহিলা হিচাপে নহয় এজন মাতৃ হিচাপে এজন ভাল বান্ধৱী হিচাপে চাব আপোনালোকে সুখী হ'ব আৰু যিহেতু মই ছোৱালী ময়ো বুজি পাওঁ বেলেগৰ ঘৰৰ এখন ঘৰৰ পৰাই এখন ঘৰত আহিলে কেনেকুৱা লাগে আজিকালি সমাজত বহুত হৈ আছে তেনেকুৱা ছোৱালী এজনী মানে পালে আৰু মানে ছোৱালী ল'ৰাৰ মুখামুখি হ'ব নোৱাৰিব কিন্তু সেইটো ভুল আপোনালোকক ক'ম আপোনালোকে সদায় নিজৰ মানে ঘৰৰ মানুহজনীক বন্ধুত্বপূৰ্ণ আচৰণ কৰি চাওক আপোনালোকে সকলোৱে সুখী হ'ব আৰু ছোৱালীখিনিকো ক'ম মানে মহিলাখিনিকো জনাম যে আপোনালোকেও আপোনালোকৰ স্বামীৰ লগত সদায় বন্ধুত্বপূৰ্ণ আচৰণ কৰক আৰু মানে এখন সুখৰ সংসাৰ গঢ়ি তোলক হয় আজি আপোনাক আমাৰ এই কথা বাৰ্তা অনুষ্ঠানত পাই বৰ আনন্দিত হৈছোঁ আপুনি ইমান সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে পঞ্চায়তৰ প্ৰতিনিধি হৈ আপুনি জনকল্যাণ হকে কাম কৰক জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰক তাৰে কামনা কৰি আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ এয়া আছিল ফাতেমা বেগম বাইদেউ নতুনকৈ পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে তেখেতৰ নজনা কথা আমি জানিবলৈ যত্ন কৰিলোঁ লগতে তেওঁ যেন পঞ্চায়তবাসীৰ হকে কাম কৰে তাৰে কামনা কৰিছোঁ এইখিনিতে আজিৰ অনুষ্ঠানটি ইয়াতে সমাপ্ত কৰিছোঁ আমি আকৌ লগ পাম আন এটা নতুন অনুষ্ঠানত ধন্যবাদ